এইখনে হৈ গ'ল মোৰ সপোনৰ দুখন বাইক ল'ম বুলি ভাবি আছোঁ। আশা কৰিছোঁ মানে কেটিএম ডিলাৰে মোক এনেকৈ ধুনীয়াকৈ বাইকখন দিলে তেনেকৈ ছাৰ্ভিচ দিও থাকিব। মজা 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 এতিয়াই দেখা পাইছে দুইখন বাইকৰ আপোনাৰ আনবক্সিং হৈ গ'ল বাইক দুখনৰ। এইফালে আছে আমাৰ জেআৰ ভাই মানে আজি ইউটিউবাৰ মই যিহেতু আপোনাৰ চিচিটো বহুত হয় মানে পাৱাৰটো কেনেকৈ এবাৰ টেষ্টিং কৰিছোঁ। 46টা ডাঙৰীয়া মানে পাৱাৰ আছে। আগতে এটা ৰেপটো কৰোঁতে মানে পাঁচশ চাৰিশ টকা কৰিহে দিছোঁ। এতিয়া RTO ইঞ্চুৰেঞ্চ বহুত কি আহি গ'ল। এতিয়া মানে পুৰা ফুল RTO এতিয়া চাই দিব ষ্টাম্প মাৰি দিব লাগিব তাৰপিছতে মানে ৰেপ হ'ব নহয়। ভাবি থকা সপোনটা পূৰণ হ'বলৈ গৈ আছে মানে আজি মই নতুন বাইকৰ মানে ডেলিভাৰী ল'ম। মানে মই আজি বাইকখন ল'ম। তো আজি নতুন বাইকৰ ডেলিভাৰী লোৱাৰ লগতে মানে নতুন দুখন বাইক লঞ্চ কৰিছে যোৰহাটৰ KTM শ্ব'ৰুমত। তালৈ মোকো ইনভিটেশ্যন দিছিলে 10 দিনৰ আগতে। তো আজি নতুন কি দুখন বাইক আপোনাৰ লঞ্চ কৰে আৰু মইনো কি নতুন বাইক ল'ম তো সকলোখিনি গম পাই দিব। তো এতিয়া আমি গৈ আছোঁ আপোনাৰ দেৰগাঁৱলৈ। দেৰগাঁৱত অলপ কিবা বেংকৰ কাম আছে। তো তাৰপিছত যাম আপোনাৰ যোৰহাট KTM শ্ব'ৰুমত। আপোনাৰ ইভেণ্টটো আছে 5টা বজাৰ পৰা, মানে আন্ধাৰ হৈ যাব আৰু গধূলি 5টা বজাৰ পৰা। তো ইভেণ্টটোত আমাক মানে ইনভিটেশ্যন কৰিছে। তো দুখন বাইকৰ লঞ্চিং আছে আৰু লগতে অলপ মিটাম নিচিনা আছে। তো বহুত দিনৰ সপোনটা মোৰো আজি পূৰণ হ'ব আৰু সেই লঞ্চিঙৰ লগতে মোৰো নতুন বাইকৰ ডেলিভাৰী আছে। তো কেনেকুৱা কি সকলোখিনি গম পাই থাকিব আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা এণ্ডিঙলৈকে চাওক। কি খবৰ গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰম মানে ইমান হৈছে ন আপোনাৰ বাইকত আহিবই নোৱাৰি। তো উপায় নাই আৰু নেচাৰৰ কাম নেচাৰে কৰিবই। তো সেইটো কাৰণে মানে পাপা ডিউটি আছে যিহেতু মানে পাপাই গাড়ীখন লৈ আনিলে। তো এইফালে মোৰ লগত ভাইটি এটা আছে। তো এইফালে পাপা। তো এতিয়া পাপাই মানে বেংকৰ কামটো কৰাৰ পিছত পাপা যাবগৈ ডিউটি। তো আমি মানে লাইন গাড়ীতে যামগৈ আৰু। তো ভাইটিটোৱে মই যিহেতু বাইকখন আকৌ আনিব লাগিব। তো পাপাই গাড়ীখন ডিউটিলৈ লৈ যাব, আমি ডাইৰেক্ট ডিলাৰলৈ গুচি যাম। এনেকৈ নামিলোঁ মানে গাড়ীখন এইখনতে পাৰ্ক কৰি ল'লোঁ। আৰু যিহেতু আমাৰ অলপ বেংকত কাম আছে মানে SBI বেংকত। তো বেংকৰ কামখিনি কৰি লৈ মানে অলৰেডি তাত যোৰহাটত আপোনাৰ চব কাম কৰি থোৱা আছে। জাষ্ট পে'মেণ্টটো কৰি কাগজ পত্ৰকেইটা মানে অলপ কিবা কৰিলে আৰু লৈ নিব পাৰিম। তো গাড়ীৰ পৰা ওলাবলৈ মন যোৱা নাই, গৰম ইমানে বেছি হৈছে মানে আজি। কালিতো আছিলে, কালিতকৈ আজি বেছি। এতিয়া বেংকৰ ভিতৰলৈ যাম, বেংকৰ কামখিনি কৰি লওঁ ফাৰ্ষ্ট। বেংকত আজি মানে মানুহ ইমান নাই, আমাৰ কামটো সোনকালে হৈ যাব। তো আমাৰ কামটো সোনকালে হৈ যাব। পাপা এইফালে মানে ৰখি আছে কিবা কামটোৰ কাৰণে। তো তাৰপিছত ইয়াত কামটো হৈ গ'লে ডাইৰেক্ট যাম যোৰহাট। 2000 years later আহি এনেকৈ আপোনাৰ পাই গ'লোহি KTM ডিলাৰ। তো এইফালে দেখা পাইছে। তো এইটোৱে হৈ গ'ল KTM ডিলাৰ যোৰহাটৰ। তো এতিয়া ডিলাৰত যাম, কামখিনি গোটেই কৰি দিওঁ, তাৰপিছত বাইকৰ ডেলিভাৰী ল'ম। তো এতিয়া ইয়াৰ ভিতৰত কেনেকৈ কি হৈ আছে আপোনালোকে চাই থাকিব। যিহেতু দুখন বাইকৰ লঞ্চিং আছে মানে এনেকৈ ইভেণ্টটোৰ কাৰণে মানে আপোনাৰ এনেকৈ গোটেই প্ৰিপেৰেশ্যন কৰি থকা হৈছে। তো এইফালে দেখা পাইছে হুছৱাৰ্না মানে দুখন বাইক লঞ্চিং আছে। তো সেইটো কাৰণে গোটেই কামখিনি কৰি থকা আছে। তো এইফালে ডিলাৰৰ ভিতৰলৈ এনেকৈ সোমাই গৈছোঁ। তো এইফালে পূৰা দেখা পাইছে এইখন বাইকৰে লঞ্চিং আছে আজি। হুছৱাৰ্না এইখন 401 চাগৈ। তো এইফালে আৰু এখন আছে 250cc। তো গোটেই কামখিনি কৰিলোঁ। KTM ডিলাৰলৈ সোমাই আহিলে ফাৰ্ষ্ট মানে এখন বাইকে চকুত পৰে, মানে ছুপাৰ বাইকক টক্কৰ দিছে যিহেতু। তো এইখন বাইক 390 এডভেঞ্চাৰ, মানে এইখন 250 এডভেঞ্চাৰ, এইখন 390 এডভেঞ্চাৰ এই দুখন। তো মানে দেখিয়ে কিবা এটা লুকছটো চাওক না, একদম কিবা এটা ইউনিক। আৰু এইখন লৈ গ'লে আৰু পূৰা ছাল পৰে আৰু। তো এইখন দেখিবতো ভাল লাগে, কিন্তু এইটো লাহে লাহে ল'বলৈ চেষ্টা কৰিম। মোৰ 390 এডভেঞ্চাৰখন মানে সপোনৰ বাইক হয়। আৰু যিহেতু মই এতিয়া আপোনাৰ লৈছোঁ, এইকেইখনৰ ভিতৰতে কোনোবা এখন ল'ম আৰু আপোনালোকে গেছ কৰক এইকেইখনৰ ভিতৰতে কোনোবা এখন ল'ম। 250, এইফালে 390, এইফালে 200, এইফালে 125। তো এইকেইখনৰ ভিতৰতে কোনোবা এখন ল'ম আৰু। আমাৰ পে'মেণ্ট কৰা হৈ গ'ল। তো দাদাই পে'মেণ্ট ধুনীয়াকৈ ল'লে। আৰু এইফালে আমাৰ ডকুমেণ্টেশ্যনৰ পূৰা কাম চাম হৈ গ'ল। তো এইফালে মেনেজাৰ দাদা আছে। তো দাদা আজি দুখন বাইকৰ লঞ্চিং আছে, কেনেকুৱা লাগিছে? কিহৰ আছে আপোনাৰ লঞ্চিংটো? তোমাৰ হুছৱাৰ্না স্ৱাৰ্টলেণ্ড 401 আৰু 250 খনক। হয় হয়। তো আজি ইভেণ্টটোত মোকো দাদাহঁতে মানে ইনভাইট কৰিছিলে, যিহেতু মই KTM ডিলাৰৰ লগত বহুত দিনৰ পৰা মানে এনেকৈ আহোঁ আৰু ভাল লাগে। তেখেত ভাইটিয়ে টিউব 250 এখনো লৈছে। হয় হয়। তো তাৰ কাৰণে মই ধন্যবাদ থাকিল। আশা কৰিছোঁ যে KTM ডিলাৰে মোক ধুনীয়া ছাৰ্ভিচ দি থাকিব। আৰু লগতে এইফালেও আমাৰ দাদাজনে কাম কৰি আছে। তো দাদা আৰু কিমান কাম বাকী আছে? অলপ বাকী আছে আৰু মানে দুটামান ষ্টেল বাকী আছে। হয় হয়। তো আৰু অকণমান টাইমৰ পিছতে আমাৰ বাইকৰ মানে কাম চব ক্লিয়াৰ হৈ গ'লে বাইক ডেলিভাৰী দি দিব। আৰু যিটো মানে মোৰ ফিল পাই আছোঁ ন, জীৱনৰ সপোনৰ বাইকখন ল'বলৈ গৈ আছোঁ যিহেতু, তো বহুতেই বেছি ভাল লাগি আছে মনটো। তো অকণমানি এইফালে দেখা পাইছে। তো ইয়াক লৈ আনিছোঁ মানে অকলে অকলে আমনি লাগিব বুলি। তো বাইকখনৰ কালাৰটো কেনেকুৱা পাইছে? মজা লাগিছে ন। তো KTM বুলি ক'লে মানে নতুন জেনেৰেশ্যনৰ যিটো জোচ আৰু হয় নাই? KTM বুলি ক'লে ইহঁতে ফালি চিলি চলাই মানে। এনেকুৱা এখনকে চাইছোঁ আৰু। তো
তো টেষ্ট ড্ৰাইভ অকণমান কৰি চাওঁ মানে কেনেকুৱা ফিল লাগে। মানে যিটো মানে পাৱাৰ পাইছোঁ ন 250 cc তো বহুতেই বেছি ভাল মানে আপোনাৰ কুইক শ্বিফ্টাৰ আছে লগতে মানে ক্লাছ নধৰাকৈ আপুনি মানে গিয়াৰটো চেঞ্জ কৰিব পাৰে আৰু মানে পাৱাৰটো বহুতেই বেছি ভাল লাগিলে মানে জেগা পাই যিটো মানে মোচন লৈছে তো বহুতেই বেছি ভাল লাগিলে। তো অলপ টেষ্ট ড্ৰাইভ কৰি চালোঁ। তো এতিয়া মই কোনখন লগাইছোঁ আপোনালোকে এতিয়ালৈকে গম পোৱা নাছিলে। তো গম পাই গ'লে 250 লৈছোঁ, খালি কালাৰটো অলপ বেলেগ হ'ল। আজি মই কেটিএম ডিলাৰলৈ আহিছিলোঁ আৰু এনেকৈ মোক আপোনাৰ বাইক ডেলিভাৰী কৰি দিলে। তো বহুতেই বেছি ভাল লাগিলে দাদাহঁতৰ লগত এনেকৈ কথা বতৰা পাতি থকা আগৰ পৰাই। তো বহুতেই বেছি ভাল লাগিলে দাদা। তো আশা কৰিছোঁ মানে কেটিএম ডিলাৰে মোক এনেকৈ ধুনীয়াকৈ বাইকখন দিলে তেনেকৈ ছাৰ্ভিচ দিও থাকিব। তো এইখনেই হৈ গ'ল মোৰ সপোনৰ যিখন বাইক ল'ম বুলি ভাবি আছিলোঁ। তো টেষ্ট ড্ৰাইভ কৰি চালোঁ অকণমান আগতে মানে বহুতেই বেছি ভাল লাগিলে পাৱাৰটো। তো আৰু অকণমান পিছত আপোনাৰ ইভেণ্ট আছে, দুখন বাইক মানে লঞ্চ কৰিব Husqvarna। নতুন বাইক মানে প্ৰথম ষ্টাৰ্ট ডিলাৰত পাই এতিয়া ইভেণ্টৰ টাইম হৈ গৈছে মানে 6টা বাজি পাৰ হৈ গ'ল। তো এইফালে গেষ্ট আহি বহি আছে। তো এইফালে ব্ৰ কেইজনমানো আছে। তো এইফালে অভিলাষ আছে আৰু অভিলাষে বিয়া পাতি আজি ফাৰ্ষ্ট টাইম দেখা পাইছে ৱাইফৰ লগত। তো দেখা পাইছে। তো এইফালে বাইকখিনি ধুনীয়াকৈ থোৱা আছে। তো অভিলাষক কিবা এটা সুধিম এতিয়া। তো এইফালে অভিলাষক প্ৰথমবাৰ মানে বিয়া পতা ৱাইফৰ লগত এনেকৈ দেখা পাইছোঁ। নহয় বিয়া এবাৰ পাইছে কিন্তু প্ৰথমবাৰ দেখা পাইছে বিয়া পতাৰ পিছত। তো দুয়োকে এনেকৈ দেখি বহুত বেছি ভাল লাগিলে। তো কি খবৰ? ভাল ন? বিয়া ভালে ভালে গ'ল? তো এইফালে অভিলাষৰ মেইন মানুহ। তো বিয়াত ফূৰ্তি পূৰা বম কৰিলা বোলে তুমি? ফূৰ্তি কৰিলা অভিলাষৰ বিয়া যিহেতু হয় নাই? ঠিকে আছে, এদিন নহয় এদিন পাতিব লাগিব। তুমি কেতিয়া পাতিবা এতিয়া? অভিলাষক কথা এটা সুধো মানে বহুতে মোক সুধি থাকে যে অভিলাষ দাই বাইকখনৰ ৰেপিংটো কেলৈ এৰুৱাই দিলে, কিবা মানে নতুন কিবা এটা কৰিবা নেকি? আকৌ ৰেপ নহয়, সেইটো আছিলে ৰেপটো অঁতৰাই দিলোঁ ন, গাভৰুৰ কাৰণে ৰেপ আছিলে। মানে চাল্টাৰ ফিল্টাৰ ৰেপ। তো আকৌ গাভৰুক মানে তোমাৰ নতুন লুক কিবা দিবা নেকি? গাভৰু দিব লাগিব। প্ৰথমতে এই ৰেপটো অলপ ঠিক ঠাক কৰি লওঁ তাৰপৰা যিহেতু মানে এই ৰেপটো অলপ ঠিক ঠাক কৰি লওঁ হয় নাই? ডিজাইন মেকাৰ বেলেগ আহি গ'ল মানে তোমাৰ ৰেপিংটো এক্সপায়াৰ ডেট আছিলে কাৰণে এৰুৱাই দিলে, কিন্তু এইবিলাক আকৌ এক্সপায়াৰ নহয়। এইফালে এক্সপায়াৰ হ'লে দিগদাৰ আছে। আগতে এটা ৰেপটো কৰোঁতে মানে পাৰ্মিশ্যন চাৰ্মিশ্যন দৰকাৰ আছিলে, কৰিহে দিছোঁ। এতিয়া RTO ইঞ্চুৰেঞ্চ বহুত কি আহি গ'ল। এতিয়া মানে পুৰা ফুল RTO এতিয়া চাইন কৰি ষ্টাম্প মাৰি দিব লাগিব, তাৰপিছতে মানে ৰেপ হ'ব হয়। মানে এতিয়া পুৰা ফুল পাৰ্মিশ্যন এইফালৰ পৰা পালেহে তোমাৰ হৈ যাব। পাৰ্মিশ্যন গ্ৰাণ্টেড তেতিয়াহে হ'ব আৰু পিছদিনা দেখি যাবা, তেতিয়া গম পালা যে পাৰ্মিশ্যন পাব। কাগজ পত্ৰ নাই কিন্তু সেইটো ইয়াতে হ'ব। তো এনেকৈ ধেমালি কৰিছোঁ অলপ। তো অভিলাষে নতুনকৈ বিয়া পাতিছে। এইবোৰ চিৰিয়াছ কথা এনেই ধেমালি কৰিছোঁ জাষ্ট অকণমান আৰু। তো অকণমান মানে আপোনালোকে ছাপৰ্ট কৰিব আৰু যাতে অভিলাষে আকৌ নতুন ৰেপিং কৰি পেলাই আৰু আগবাঢ়ি যাব পাৰে। নতুন ৰেপিং এইটো ৰেপিং নহয়, বাইকখনৰ ৰেপিঙৰ কথা কৈছে। তো দুয়োকে আশা কৰিলোঁ ভালে কুশলে দিনবোৰ পাৰ হৈ দুয়োৰে। তো এয়াই চাই থাকক। আৰু ইভেণ্টটো অভিলাষ তোমাৰ কেনেকুৱা হ'ব বুলি ভাবিছা? নতুন Husqvarna ইভেণ্টটো মানে Husqvarna মানে কেছ কি হ'ল 5টা বজাতে মাতিছিলে ইভেণ্টটো এটা হাত বজ গেয়া। এইফালে দেখা পাইছে দুখন বাইক লঞ্চ আছে আপোনাৰ। কি বাইক হয় আপোনালোকে মানে গেছ কৰক। তো এইফালে দেখা পাইছে অভিলাষত বহি আছে। তো এইফালে অনাৰ আছে। এইফালে বাইকখনৰ নাম কি? 407। তো আপোনালোকে গেছ কৰক। 407 গাড়ী আছিলে, বাইকো ওলাই গ'ল। তো আপোনালোকে গেছ কৰক, আমি বহি আছোঁ। তো এইফালে লাইট চাইট পূৰা লগাই লৈছে। তো এইখন কি হয় গেছ কৰক। তো হৈছে অ'নাৰক মানে গামোচাখন দি সন্মান জনাইছে। ডিলাৰৰ অ'নাৰ হয়। আপোনালোকৰ সকলোৰে পৰিচয় ৱাইফ মাইনী গগৈ, তেখেতসকলো আজি আমাৰ মাজত উপস্থিত আছে। ধন্যবাদ। আদৰণি জনাবলৈ আসিফ আলী অনুৰোধ জনাইছোঁ। ধন্যবাদ।
মাৰে আপোনাৰ বন্তি প্ৰজ্বলন কৰিছে গাইছ এইফালে দেখা পাইছে ফাইনেলি আপোনাৰ বাইক দুখনৰ আঁৰ কাপোৰ অঁতৰাবলৈ লৈছে তো দেখা পাইছে কৰিবলৈ লোৱা হৈছে হুছমানৰ স্বাদ প্লেন 401 কাউন্টিং আৰু হিট প্লেন 250 মজা 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 এতিয়াই পৰিছে দেৰি আছে এইফালে দেখা পাইছে দুইখন বাইকৰ আপোনাৰ আনবক্সিং হৈ গ'ল বাইক দুখনৰ তো এইফালে দেখা পাইছে 250cc এইফালে 401 দেখা পাইছে ভিট প্লেন 250 আৰু এইফালে দেখা পাইছে শ্বৰ্ট প্লেন 400cc তো এইখনেই হৈ গ'ল বাইক তো RPMটো অকণমান লাগে এইটো দেখা পাইছে তো এইফালে লেডি ৰাইডাৰ তো এইফালে 400cc এখন 250cc তো কেনেকুৱা লাগিছে ফিলটো মানে বাইকখনৰ হয় ইমান নইজ মানে নইজ নাই হয় হয় মানে লেডিজ আৰু বয়সৰ কাৰণে কমফৰ্টেবল মজা হয় হয় মানে 250cc মানে বেষ্ট আৰু হয় হয় অঁ মানে ডিউকতকৈ কম হয় 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 তো এইফালে দাদা আপোনাৰ ফিলটো কওক 400cc বাইক মানে পাৱাৰ মানে ৰখো ৰখো কোৱাই নাই মানে কমফৰ্টনেছটো কেনেকুৱা পাইছে আপুনি হয় হয় মানে চবেই চলাব পৰা হ'ব ন মানে আপোনাৰ চব হাইটৰে মানুহে চলাব পৰা হ'ব ন মানে কম হয় হয় তো এইফালে দেখা পাইছে হাইটটো ধুনীয়াকৈ মেইনটেইন কৰিছে মানে আমাক সম্বৰ্ধনা অনুষ্ঠান জনালে আৰু লগতে মানে বাইককেইখন আপোনাৰ এনেকুৱা মজা পাৱাৰ আৰু কমফৰ্টনেছ আছে পূৰা তো মজা লাগিছে বাইককেইখনৰ লুকছটো কেনেকুৱা দেখিলা আৰু পাৱাৰটো কেনেকুৱা দেখিলা দেখাই নাই বেয়া লাগিছে তহঁত মানে মানে এনেকুৱা তোমাৰ 400cc যিহেতু পাৱাৰটো বহুত হ'ব চাগৈ হয় হয় তো নতুন কিবা প্লেনিং কৰি আছে নেকি ৰাইডৰ 40টা ঘোঁৰাৰ পাৱাৰ আছে 40টা ঘোঁৰা পাৱাৰ আছে মানে ডাঙৰীয়া আঁতৰি দিয়ক কোৱাতকৈ বেছি পাৱাৰ আছে হয়নে দুখন ডাঙৰীয়া আজি লঞ্চ হৈ গ'ল দুখন ডাঙৰীয়া লঞ্চ হৈ গৈছে দেখা পাইছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আছে আমাৰ জেআৰ ভাই মানে আজি মানে দুখন ডাঙৰীয়া আছে আজি দুখন ডাঙৰীয়া বুলিয়ে কৈছো আৰু যিহেতু বাইক হয় তো লুকছটো কেনেকুৱা দেখিছা পাৱাৰটো শুনিছা নহয় এক্সজষ্ট চাউণ্ড কেনেকুৱা গুলি হয়নে তুমি সেইখনে ল'ব লাগিছিলে তাকে মোক এতিয়াও কৈ আছে মানে এক্সচেঞ্জ কৰি লোৱা বুলি মই ডিউক 250খন ল'লোঁ তো চাই লোৱা আৰু যদি পচন্দ হয় এতিয়া এক্সচেঞ্জ কৰি দিম কিন্তু কেক কাটিবলৈ ৰেডি হৈছে দেখা পাইছে অ'নাৰে আমাকো কৈছে তো এইফালে দেখা পাইছে মানে তো এইফালে বাইদেউ আছে অ'নাৰ হয় তো এইফালে আমিও আছোঁ দেখা পাইছে চবে কেক কাটিং হৈ আছে এইফালে দেখা পাইছে মানে হুছফাৰ্ণা দুখন বাইকৰ এই কেক কাটিং হৈ আছে হয় আমাক দিবনে নিদিয়ে অভিলাষ কেক কাটিং নহয় কেক মাদাৰি হয় থেংক ইউ অভিলাষ তো এনেকুৱা মৰমবিলাক পাই থাকিলে আমাৰো ভাল লাগে এইফালে দেখা পাইছে কেক এক পিচ লৈ ল থেংক ইউ মজা লাগিছে কেক চেক খালোঁ আৰু তো এয়াই দেখা পালে বাইক দুখন আপোনাৰ মানে উন্মোচন কৰিলে আজিৰ পৰা আপোনালোকে পাই যাব হুছফাৰ্ণা আৰু হুছফাৰ্ণা মানে আপোনাৰ শ্বৰ্ট প্লেন আৰু হিট প্লেন 250cc এখন আৰু আপোনাৰ 400cc এখন মানে 401 মানে cc এখন তো এয়াই আৰু কেক খাই আপোনালোকে বাইক দুখনৰ ওচৰলৈ আহি আমন্ত্ৰণ কৰি আনিছিল সকলোৱে চালে ময়ো এবাৰ চাওঁ মানে ট্ৰাই কৰা এবাৰ আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আপোনাৰ একদম এবাৰ চাওঁ যিহেতু মানে বহুতে কৈ আছে মানে যিহেতু আপোনাৰ চিচিটো বহুত হয় মানে পাৱাৰটো কেনেকৈ এবাৰ টেষ্টিং কৰিছে একদম মানে ক'বই নালাগে আৰু মানে কমফৰ্ট মানে চবৰে কাৰণে কমফৰ্ট হয় তো বাকীখিনি ক'লেই হয় ক'লেই মানে কেনেকুৱা আপোনাৰ কি তো এইখনৰ লুকছটো মানে এইখন ব্লেক ডাঙৰীয়া হয় যিহেতু আমাৰ মানে অসমত ট্ৰেণ্ডিঙত চলি আছে তো ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এইখন ব্লেক ডাঙৰীয়া বুলিয়ে ক'ম মানে 10টা ঘোঁৰাৰ মানে পাৱাৰ আছে
40টা 40টা অ'। এখনত 40টা আৰু এখনত 46টা ডাঙৰীয়া yes 46টা ডাঙৰীয়া বুলি কৈছে অভিলাষে মানে 46টা ডাঙৰীয়া মানে পাৱাৰ আছে তো আৰু এইখনৰ মানে আপোনাৰ চাউণ্ডটো এবাৰ চেক কৰি চাওঁ তো এইখনৰ মানে আপোনাৰ হ'বই নালাগে আৰু এখন মেইন ডাঙৰীয়া মানে আপোনাৰ দেখা পাইছে কালাৰটো বগা হয় এইখনৰ চাউণ্ডটো তো মানে আপোনাৰ ৰাস্তাত যেতিয়া উলিয়াই লৈ যাব আপোনাক মানে মানুহে ঘূৰি চাব তো মজা আৰু বাকীখিনি কথা নকয় আপোনাৰ লুকছটো একদম ইউনিক হয় তো নতুন আহিছে আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে যোৰহাটৰ KTM ডিলাৰলৈ আহক তো আজি ইমানখিনিয়ে আপোনালোকক দেখাই দিছোঁ দেখা পাইছে তো ব্ৰ' চেনেলটো কৈ দিয়া KMB Vlogs অঁ KMB Vlogs তো আপোনালোকে চাব আৰু এইফালে আমি মানে অকণমান আপোনাৰ দেখা পাইছে কি মানে কফিৰ লগত কিবা কিনি এনেকৈ খাই আছোঁ যিহেতু মানে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হওক বা বাইক দুখন লঞ্চ কৰি কেনেকুৱা লাগিছে তোমাৰ মানে 250cc-খনটো বাদেই দিয়ক আপোনাৰ 250খনো এনেকুৱা হেভি মানে আৰু 401খন মানে 46টা ঘোঁৰা পাৱাৰ থকা নিচিনা লাগিছে তাকে মানে জানাজাই কৈ থাকে মানে বাইক ইমান পাৱাৰ আছে তো আৰু এইফালে অংকুৰ ব্ৰ আছে তো বহুত দিনৰ পিছত লগ পাইছোঁ কেনেকুৱা অংকুৰ মজা ন তো অংকুৰে মানে চাইছে 250 হয় পাৰ্টি খাবলৈ আহিলা আজি নতুন বাইক লৈছোঁ বুলি ন ঠিক আছে বাৰু এনেকৈ ছাপৰ্ট পাই থাকিলে ভাল লাগে তো আজি মোৰ নতুন বাইক ল'লোঁ আপোনালোকে দেখা পাইছে নতুন দুখন বাইকৰ লঞ্চিঙতে মোৰ ঘৰৰ নতুন বাইক ডেলিভাৰী হ'ল বোলে আমাৰ মেইন মানুহজন অমিত দা তো অমিত দা কেনেকুৱা লাগিলে আজি দুখন বাইক তোমালোকৰ লঞ্চ কৰিলে এই মজা পালে মানে যোৰহাটৰ ভিতৰত এখন প্ৰথম হয় আৰু সঁচাকৈ ভাল লাগিলে ইমান ধুনীয়াকৈ আমাক সন্মান কৰিলে বহুদিনা প্ৰগ্ৰেম হৈ গ'ল আৰু লগতে বাইক দুখন মানে যিকেইটা মানে লুক আৰু লগতে মানে RPM মজা লাগিলে মানে সকলোৰে কাৰণে মানে ইউনিক ষ্টাইল আৰু সকলোৰে কাৰণে পাৰফেক্ট হয় মানে ভাল লাগিছে তো আপোনালোকক যদি এই বাইকখন যদি বুক কৰিবলৈ বিচাৰে যোৰহাট KTM কণ্টেক্ট